গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে আৰু লগতে মোৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত ভ্লগ ষ্টাৰ্ট কৰিব ওলাইছোঁ মানে। তো আজি অলপমান ওলাই যাওঁ আৰু দেখিছে ক'ৰ পৰা ষ্টাৰ্ট দিছোঁ আজি নানাহঁতৰ ঘৰৰ পৰা। আৰু এয়া তাকে আমি অলপমান ঘূৰি আহোঁগৈ লাকি মই আৰু বাইজান। তো কি কৰোঁ আৰু দেখাই গৈ থাকিম আপোনালোকক, চাই গৈ থাকিব। আৰু আজি মানে পূৰা এটা স্পেচিয়েল মানে এটা ফূৰ্তি আছে, যিটো কাৰণত আমি তেজপুৰলৈ আহিছোঁ। কাৰণটো মই দেখাম বাৰু অলপমান পাছত, কিন্তু এতিয়া ঘূৰি পকি আহি লওঁ, তাৰপিছত দেখাই আছোঁ গাইজ। আৰু তাকেই কাৰণে আৰু ইয়াৰ টেম্পুত আহিব তাই মানে চিনি আহিছে স্কুলৰ পৰা। আমি কেইজন এইফালে যাম, এইফালে বাইজাৰ তাকে ৰাস্তাত আহোক তাই, তাৰপিছত দেখাই আছোঁ গাইজ। আজি হ'ল কি আজি কি আছে? শিৱৰাত্ৰি। সেইখিনি শিৱৰাত্ৰিৰ কাৰণে মানে দোকান বজাৰ চব বন্ধ। দেওবাৰ কাৰণে বন্ধ পাগলী। দেওবাৰটো দেওবাৰে, শিৱৰাত্ৰিৰ কাৰণে আৰু সেইকাৰণে বন্ধ। আৰু মানে মই এনেকুৱা কাপোৰ এযোৰ পিন্ধিলোঁ গাইজ, আনকমফৰ্টেবল লাগিছে। মানুহে চবেই চাইছে জানেনে স্পৰ্টিং পেণ্ট। আৰু তাকে এতিয়া দোকান বিচাৰি আছোঁ কুৰ্তা কিনিবলৈ। আৰু মই আহিলে মানে হয়তো কাপোৰৰ প্ৰব্লেম হ'ব, হয়তো জোতাৰ প্ৰব্লেম হ'ব। এতিয়া তাকে কুৰ্তা বিচাৰি আছোঁ। কুৰ্তা যদি পাওঁ এটা কিনি লৈ পেলাই পিন্ধি ল'ম ক'ৰবাত। আৰু ভবা নাছিলোঁ যে আমাৰ দুজনী কালাৰ কাপোৰৰ একেই হ'ব। এইফালে লাকি কুৰ্তা পিন্ধি আছে, তাই মোক ক'ব লাগে ন কুৰ্তা পিন্ধি সুধিব লাগিব নহয়। তেতিয়া ময়ো পিন্ধি আহিব পাৰিম ন যে কুৰ্তা। এতিয়া আনকমফৰ্টেবল লাগিছে কি নহয় গাইজ। এতিয়া কুৰ্তা কিনিলোঁ, কিনি লৈ পেলাই চেঞ্জ কৰিলোঁ কুৰ্তাটো। আৰু এয়া আমি গৈ আছোঁ তাত ফটোশ্বুট উঠিম আৰু এনজয় কৰিম পুৰা গাইজ। এয়া টোপোলা টাপলি মোক ধৰিব লগাই যে, ধৰ না কোনোবাই। ঐ লাকি ধৰ গাইজ। এনেকুৱা বাই ভনী নালাগে দেখিছে, মোক টোপোলা টাপলি দি আগে ভাগে দৌৰি আছে। এনেকুৱা এজনী চিষ্টাৰ পাবলৈ কপাল লাগিব। ইমান কষ্টত যে ইমান সেই ওপৰৰ পৰা টোপোলা লৈ আহিছোঁ হাতত। অ' মা, মই কেঁচুৱা এইটো। আমি বেডশ্বীট লৈ আহিছোঁ, পূৰা ভাগৰ লাগিছে গাইজ। ধুনীয়া পৰিৱেশ, গৰম লাগিছে। ইয়াত পাৰিম আৰু গাইজ এয়া বেডশ্বীট পাৰি আছে। আমি ইয়াতে ধুনীয়াকৈ গাইজ। অ' ডেকটো আগত লগা, ডেক লগা, আজি পুৰা এনজয় কৰিম। ডেক লগা গাইজ। আমাৰ কোকোকলা পাৰ্টি চলি আছে আৰু এইবিলাক চিকেন খি আনিছোঁ গাইজ। ডেকটো বেয়া হ'ল, ডেকটো বেয়া হোৱা নাই, পাৱাৰ বেংক বেয়া এইজনী। একো ডেগে বেয়া, পাৱাৰ বেংক বেয়া গাইজ। আমাৰ ইয়াত পাৰ্টি চলি আছে, খাই আছোঁ পুৰা চিকেন পাৰ্টি। হ'ব দে থাক, মজা কি থাকা বোলো লাইনতে থাকা। হেই গাইজ, এয়া আমি ঘৰলৈ আহিলোঁ আৰু এয়া চুলি ষ্ট্ৰেট কৰিলে এইজনী মহাৰণীয়ে। আৰু এয়া আমি বহি আছোঁ। আৰু এতিয়া আহিছে, মই যে কৈছিলোঁ স্পেচিয়েল এটা ডে আছে আজি। মানে মামা আহিছে বহুত বছৰ পাছত। কিমান বছৰ? 10 বছৰৰ পাছত আহিছে। মানে 10 বছৰৰ আগত মামা মানে বাহিৰত আছিলে, কাম কৰি আছিলে। এতিয়া আহিছে আৰু ঘৰলৈ, আৰু আমি বহুত হেপী আজি মামা আহিছে। আৰু মামাৰ লগত ভালকৈ মই কথা পাতা নাই এতিয়ালৈকে, লাজৰ এতিয়া দেখাম আৰু মামা। আৰু তিলকি মানে মামাৰ ছোৱালীজনীয়ে মোক চিনি নোপোৱা হ'ল গাইজ। তাই সৰুতে আমাক কোচত লৈ ডাঙৰ কৰিলে, এতিয়া মোকেই চিনি নাপায়। এজনী হ'ল ডাঙৰ, সৰুজনীয়ে মোক চিনি নাপায়, মোক চিনি নাপায়। আৰে মোক ইগনৰ কৰে কোনোবাই, মোক ইগনৰ কৰা মানুহক যে মোৰ এনেকুৱা দেখিব মন নাযায় নহয় গাইজ। বহুত বেয়া পাওঁ, বহুত গাইজ। এয়া মামাৰ ছোৱালী এজনী, সৰু মামাৰ ছোৱালী এজনী, ডাঙৰ মামাৰ ছোৱালী এজনী। আৰু ডাঙৰ মামাৰ ছোৱালীজনীয়ে মোক চিনি নাপায়, সৰুজনীয়ে, এজনী ডাঙৰজনী। আৰু এইফালে মাহীৰ ছোৱালী, আৰু এইফালে মই আৰু তাকে আৰু বহি আছোঁ বাৰান্দাত। আৰু দেখাম বাৰু পাছত।